Welcome to Smart Ethon. So, যিসকলে এবাৰ ADRE গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচ এক্সামৰ কাৰণে এপ্লাই কৰিছে সো আপোনালোকৰ সহায় হোৱাকে মই কিছুমান এক্সাম পেটাৰ্নত মডেল কুৱেশ্যনছ লৈ আহিছোঁ আৰু এই কুৱেশ্যনছখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকৰ যিখন জিকেৰ সিলেবাছ দিছে জিকেৰ সিলেবাছৰ যিমানখিনি টপিক আছে সকলোখিনি টপিক এই সিৰিজটোত ইনক্লুড কৰা হ'ব লগতে আপোনালোকক জনাও অলৰেডি মই এই কুৱেশ্যনছখিনি মোৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিছোঁ আৰু যিসকলে আছে তেওঁলোকটো পাইছে লগতে মই ইয়াৰ PDF সমূহো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি আপোনালোকেও PDF সমূহ ল'ব বিচাৰে যিমানখিনি আমাৰ জিকেৰ সিলেবাছ দিছে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত এটা নম্বৰ দি দিম তাতে গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যে কেনেকৈ আপোনালোকে PDF খিনি পাব পাৰিব লগতে আপোনালোকক জনাও ইয়াত আজি টোটেল 20টা কুৱেশ্যন আনিছোঁ মই এই 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে তলত কমেণ্টত জনাব নাপাহৰিব সো দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো প্ৰথম প্ৰশ্নটো চাওক এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ হয় সো এই প্ৰশ্নটো মই আপোনালোকৰ লগত কমিউনিটি পোষ্টটো শ্বেয়াৰ কৰিছিলোঁ আৰু বহুতে শুদ্ধ এনসাৰো দিছে আৰু বহুতে ভুলো কৰিছিল মই আজি এই ভিডিঅ'টোত গোটেইখিনি আপোনালোকক জনাই দিম সো ইয়াত দিছে হুইচ কাণ্ট্ৰিজ প্ৰেচিডেণ্ট হেজ বিন ইনভাইটেড এজ দ্য চিফ গেষ্ট ফৰ ইণ্ডিয়াছ আপকামিং ৰিপাব্লিক ডে চেলিব্ৰেশ্যন মানে সুধিছে আপোনালোকক ভাৰতৰ আগন্তুক গণৰাজ্য দিৱস 2024ত যিটো হ'বলৈ গৈ আছে আৰু সেই গণৰাজ্য দিৱসৰ উদযাপনৰ বাবে কোনখন দেশৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত অহা দেখা যায় সো এইকাৰণে কৈছে এটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় সো বহুতে সেই প্ৰশ্নটো কমেণ্টত জনাইছিল আমেৰিকা বুলি সো আপোনালোকক জনাও আমেৰিকাৰ ৰাষ্ট্ৰপতিক ইনভাইট কৰিছিল কিন্তু আপোনালোকে জানে USA টো এবাৰ ইলেকশ্যন আছে সো ইলেকশ্যনত বিজি থাকিবৰ বাবে USA ৰ যিজন আপোনাৰ প্ৰেচিডেণ্ট এতিয়া আমাৰ কোন আছে জো বাইডেন জো বাইডেনে আপোনাৰ কেনসেল কৰিছে সো তেওঁ কেনসেল কৰাৰ লগে লগে এতিয়া কাক মাতিছে ফ্ৰান্সৰ ঠিক আছে এতিয়া আপোনালোকৰ এক্সামত যদি প্ৰশ্নটো আহে তেতিয়াহ'লে শুদ্ধ এনসাৰ ফ্ৰান্স হ'ব সো ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহিব সো নেক্সট প্ৰশ্নটো চাওক এটা বহুত বেছি ইম্পৰ্টেণ্ট আৰু একদম ব্ৰেকিং মানে আপোনাৰ নিউজত বহুত বেছি আছিলে সো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GPT ইন ChatGPT ৰিচেণ্টলি চিন ইন দ্য নিউজ মানে শেহতীয়াকৈ বাতৰিত দেখা গৈছে ChatGPT এতিয়া ChatGPT যিটো GPT এই GPTটোৰ ফুল ফৰ্ম কি বাৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব আপোনালোকৰ এক্সামত সো GPTৰ ফুল ফৰ্মটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে এতিয়া লিখি লওক জেনেৰেটিভ প্ৰি ট্ৰেইন ট্ৰেন্সফৰ্মাৰ অপশ্যন নম্বৰ 4টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক জইণ্ট মিলিটাৰী এক্সাৰচাইজ ভিনবেক্স 2023 ইজ বিং অৰ্গেনাইজড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি সো ভাৰত আৰু কোনখন দেশৰ মাজত যৌথ সামৰিক অনুশীলন ভিনবেক্স 2023 আয়োজন কৰা হৈছে এই প্ৰশ্নটো মই প্ৰেক্টিছ কৰিবৰ কাৰণে দিছিলোঁ হোৱাটছএপ গ্ৰুপত সো বহুতে শুদ্ধ এনসাৰ জনাইছিল ইয়াৰ সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আপোনাৰ ভিয়েটনাম ঠিক আছে ভিনবেক্সটো আপোনাৰ ইণ্ডিয়া আৰু ভিয়েটনামৰ মাজত হয় আৰু এইবাৰ ভিনবেক্স আপোনাৰ ক'ত হ'ব মানে হৈছিল হানৈ ঠিক আছে হানৈত হৈছে আৰু হানৈ আছে ভিয়েটনামত নেক্সট প্ৰশ্নটো চাওক হুইচ ষ্টেট উইল হোষ্ট দ্য নেক্সট খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ইন 2024 মানে 2024 চনত কোনখন ৰাজ্যত পৰৱৰ্তী খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় খেল অনুষ্ঠিত হ'ব সো ইয়াত মনত ৰাখিব কুৱেশ্যনটোত কি দিছে ইউনিভাৰ্চিটি গেমছ দিছে ঠিক আছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমাৰ আহিবলগীয়া যিটো আসাম গভৰ্ণমেণ্টৰ এক্সাম আছে কাৰণ এবাৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ক'ত হ'ব গুৱাহাটীয়ে হোষ্ট কৰিছে ঠিক আছে গুৱাহাটীত হ'ব আৰু এইটো আপোনাৰ ফেব্ৰুৱাৰী মানত ষ্টাৰ্ট হৈ যাব লগতে আপোনালোকক জনাওঁ ইয়াত 200খনমান ইউনিভাৰ্চিটিয়ে পাৰ্টিচিপেট কৰিব লগতে 4000ৰ ওপৰত আপোনাৰ এথলিটে ইয়াত পাৰ্টিচিপেট কৰিব নেক্সট প্ৰশ্নটো চাওক ৰিচেণ্টলি বহুত বেছি নিউজত আছে সো এইটো কাৰণে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে সো ৰেড চি ইজ বিটুইন লোহিত সাগৰ মাজত আছে এতিয়া কাৰ মাজত আছে সুধিছে আপোনাক ইয়াত দিছে আৰৱ আৰু আফ্ৰিকা জাৰ্মানী আৰু স্কেন্ডিনেভিয়া নে আফ্ৰিকা আৰু ইউৰোপ নে তুৰস্ক মানে তুৰ্কী আৰু ৰাছিয়াৰ মাজত গতিকে কোনটো শুদ্ধ এনসাৰ হ'ব বাৰু এইটো আপোনালোকে ডাবল টিক কৰি লওক ইম্পৰ্টেণ্ট প্ৰশ্ন সো মনত ৰাখিব ৰেড চি ইজ বিটুইন আৰবিয়া এণ্ড আফ্ৰিকা অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক দ্য টাৰ্ম মনোপলি এছ'চিয়েটেড উইথ মনোপলি শব্দটোৰ সৈতে ডেছ জড়িত এই প্ৰশ্নটো আগতে আহিছেও সো মনোপলি বাৰু কাৰ লগত জড়িত হৈ সুধিছে সো এইটো হৈছে আপোনাৰ কেপিটেলিজম মানে পুঁজিবাদ নেক্সট প্ৰশ্নটো চাওক এটা সহজ প্ৰশ্ন হয় দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছাম ইজ অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় কোনখন বাৰু সো আপোনালোকক অপশ্যনত দিছে ধুবুৰীৰ ভোলানাথ কলেজ বৰপেটাৰ বজালী কলেজ নে যোৰহাটৰ JB কলেজ নে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ সো ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট যদি আমি কলেজ চাবলৈ যাওঁ তেতিয়া হ'ব আপোনাৰ ইয়াত থকা যোৰহাটৰ JB কলেজ অপশ্যন নম্বৰ 3টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক হু এমংছ দ্য ফলোইং ইজ ন'ন এজ দ্য লাইট অফ এছিয়া সো তলৰ কাক লাইট অফ এছিয়া বুলি জনা যায় সো কাক জনা যায় বোলে যীশু খ্ৰীষ্ট ভগৱান বুদ্ধ শংকৰদেৱ নে জৰাথুষ্ট্ৰ সো তেওঁ হৈছে আপোনাৰ অপশ্যন নম্বৰ ইয়াত 2টো শুদ্ধ হ'ব ঠিক আছে লৰ্ড বুদ্ধক জনা যায় লাইট অফ এছিয়া
নেক্সট প্ৰশ্নটো চাওক এটা স্পৰ্টছ জিকেৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দীপিকা পালিকাল এণ্ড হৰিন্দৰ পাল সান্ধু ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ এই দুগৰাকী এথলিট আপোনাৰ কোনটো খেলৰ সৈতে সম্পৰ্ক আছে সুধিছে ইয়াত বেডমিণ্টন স্কোৱাছ টেবুল টেনিছ নে জিমনাষ্টিক চ' তেওঁলোকৰ সম্পৰ্ক কোনটো খেলৰ লগত আছে স্কোৱাছ অপশ্যন নম্বৰ 2 নেক্সট প্ৰশ্নটো চাওক ইউনিকৰ্ণ ইজ দ্য টাৰ্ম ইউজড ইন ভেঞ্চাৰ কেপিটেল ইণ্ডাষ্ট্ৰি টু ডিছক্ৰাইব এ ষ্টাৰ্টআপ কোম্পানী উইথ এ ভেলু অফ অভাৰ চ' আপোনালোকে ৰিচেণ্টলি শুনি আছে ইউনিকৰ্ণৰ বিষয়ে ইয়াত সুধিছে এতিয়া ইউনিকৰ্ণ কোম্পানী এটা বুজাবলৈ তাৰ ভেলুৱেশ্যনটো কিমান হ'ব লাগিব চ' ইয়াত দিছে 1 বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন নে $1 ট্ৰিলিয়ন চ' এই কুৱেশ্যনটো আপোনালোকৰ এক্সামত আগতে আহিছেও চ' মনত ৰাখিব এটা ইউনিকৰ্ণ কোম্পানী বুজাবৰ হ'লে তাৰ ভেলুৱেশ্যনটো $1 বিলিয়ন বেছি হ'ব লাগিব ঠিক আছে $1 বিলিয়ন অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব ইয়াত নেক্সট প্ৰশ্নটো চাওক হুইচ ষ্টেট উইল হোষ্ট খেলো ইণ্ডিয়া ইউথ গেমছ 2023 to 2024 চ' 2023 পৰা 24 যিখন এবাৰ খেলো ইণ্ডিয়া খেল অনুষ্ঠিত হ'ব তে কোনখন ৰাজ্যত হ'ব সুধিছে অসম তামিলনাডু দিল্লী নে মুম্বাই চ' ইয়াত আগতে আমি এটা প্ৰশ্ন পাইছিলোঁ সেইটো আছিল কিন্তু আপোনাৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ইয়াত সুধিছে ইউথ গেমছ ইউনিভাৰ্চিটি গেমছ আৰু ইউথ গেমছ বেলেগ চ' ইউনিভাৰ্চিটি গেমছ আপোনালোকে অলৰেডি গম পালে আমাৰ অসমত হ'ব আৰু ক'ত হ'ব গুৱাহাটীত হ'ব গুৱাহাটী এবাৰ হোষ্ট কৰিছে আৰু খেলো ইণ্ডিয়া ইউথ গেমছটো আপোনাৰ ক'ত হ'ব এবাৰ তামিলনাডুত মনত ৰাখিব চ' ইয়াত চাওক আপোনালোকে খেলো ইণ্ডিয়া গেমছৰ বিষয়ে মই অলৰেডি দি দিছোঁ ইয়াত চ' ইয়াত খেলো ইণ্ডিয়া গেমছ দেখিছে 2023 তামিলনাডুত ঠিক আছে 2023টো মানে গৈ পেলাই 24ত হ'বগৈ এইটো ফেব্ৰুৱাৰী মানতে জানুৱাৰী 19ৰ পৰা 31 জানুৱাৰীলৈকে হ'ব আৰু ইউনিভাৰ্চিটিখন ফেব্ৰুৱাৰীত হ'ব ঠিক আছে চ' ইয়াত ডেটটো দি দিছে লগতে আপোনালোকে এইটো মনত ৰাখক মাস্কটটো কি হয় খেলো ইণ্ডিয়া ইউথ গেমছৰ 2023 24ৰ যিটো মাস্কট এইটো ইয়াত দিছে ভীৰা মাংগাই এই ভীৰা মাংগাই যিটো দেখিছে এইটোৱে আপোনাৰ মাস্কট হয় এক্সামত সুধি দিব পাৰে 2023 24ৰ যিখন খেলো ইণ্ডিয়া গেমছ তাৰ মাস্কটটো কি হয় চ' শুদ্ধ এনচাৰ কি হ'ব ভীৰা মাংগাই আপোনালোকে ৱৰ্ডটো লিখি লওক এইটো নেক্সট প্ৰশ্নটো চাওক ইন হুইচ প্লেচ লৰ্ড বুদ্ধা হেজ বিন এনলাইটেড মানে ভগৱান বুদ্ধৰ কোন ঠাইত জ্ঞান প্ৰাপ্তি হৈছিল এইটো এটা কমন প্ৰশ্ন এক্সামৰ কাৰণে SSC হওক আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সাম বুদ্ধৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে চ' বুদ্ধ আপোনাৰ জ্ঞান প্ৰাপ্তি ক'ত হৈছিল বুলি সুধিছে তেতিয়াহ'লে হ'ব আপোনাৰ শুদ্ধ এনচাৰ বুধগয়া নেক্সট প্ৰশ্নটো চাওক দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ইজ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন বাৰু আৰু আপোনালোকৰ যদি প্ৰশ্নসমূহ ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন বিচাৰে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বা এক্সামৰ কাৰণে সম্ভাৱনা হয় তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাওক লগতে এটা লাইক কৰি দিব চ' আমি এতিয়া সৰু ৰাষ্ট্ৰীয় উদ্যানখন যদি চাবলৈ যাওঁ ওৰাং হৈছে ঠিক আছে ওৰাং নেশ্যনেল পাৰ্ক আৰু ওৰাংখন ক'ত আছে বাৰু ওৰাংখন আপোনাৰ দৰং জিলা আৰু শোণিতপুৰ জিলাত লাগি আছে নেক্সট প্ৰশ্নটো চাওক হু ইজ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন হয় এইটো এটা কমন প্ৰশ্ন এক্সামত আহি থাকে চ' আৰ্য সমাজৰ প্ৰতিষ্ঠাপক বুলি ক'লে আমি কি জানো স্বামী দয়ানন্দ সৰস্বতী ইয়াত আপোনাৰ সৰস্বতী ৱৰ্ডটো থাকিব পাৰে এক্সামত নেক্সট প্ৰশ্নটো চাওক হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম চ' আহোমৰ প্ৰথম ৰাজধানী কি আছিলে বাৰু এটা একদম সহজ প্ৰশ্ন আশা কৰোঁ আপোনালোকে সকলোৱে জানে যে আহোমৰ প্ৰথমখন কেপিটেল আছিলে চৰাইদেউ আৰু শেষৰখন কি নাছিল বাৰু চ' শেষৰখন আছিল আপোনাৰ যোৰহাট নেক্সট প্ৰশ্নটো চাওক হোৱাট ইজ দ্য চাইন লেংগুৱেজ অফ পাঞ্জাবী পাঞ্জাবীৰ সংকেত ভাষা কি এইটো প্ৰশ্ন হয়তো আপোনালোকৰ এক্সামত আগতে আহিছে কোনোবা এটা এক্সামত পাঞ্জাবীসকলৰ সংকেত ভাষাটো হৈছে আপোনাৰ অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব গুৰুমুখী ঠিক আছে গুৰুমুখী নেক্সট প্ৰশ্নটো চাওক ৱেন ৱাজ কেপিটেল অফ আহোম ৱাজ শিফটেড ফ্ৰম শিৱসাগৰ টু যোৰহাট শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া আহোমৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিলে চ' এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণ আজিকালি ডাইৰেক্ট সুধি নিদিয়ে কেতিয়াবা চনটো সোধে চ' চনটো হ'লে আপোনাৰ হ'ব 1794 1794 অপশ্যন নম্বৰ 1টো শুদ্ধ হয় নেক্সটটো চাওক হোৱাট ইজ দ্য চাউথাৰ্ণ মোষ্ট এৰিয়া অফ ইণ্ডিয়ান লেণ্ড চ' ভাৰতৰ ভূমিৰ আটাইতকৈ দক্ষিণৰ অঞ্চলটো কি বাৰু চ' দক্ষিণ মানে আপোনালোকৰ মেপত কোনফালে থাকে এইফালে থাকে আপোনাৰ পূব এইফালে থাকে আপোনাৰ পশ্চিম এইফালে থাকে উত্তৰ আৰু এইফালে থাকে দক্ষিণ মানে তলফালে ঠিক আছে এই তলফালে আছে চ' কোনটো হ'ব বাৰু একদম তলৰ দক্ষিণৰ অঞ্চলটো হৈছে আপোনাৰ ইন্দিৰা পইণ্ট ঠিক আছে ইন্দিৰা পইণ্ট অপশ্যন নম্বৰ 1টো শুদ্ধ হয় নেক্সট প্ৰশ্নটো চাওক দ্য ছান ৰাইজেছ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ফাৰ্ষ্টলি ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয় সুধিছে সূৰ্য উদয় প্ৰথমতে কোনখন ৰাজ্যত হয় আমি সকলোৱে জানো আমাৰ অসমৰ এখন চুবুৰীয়া ৰাজ্য সেইখন হৈছে অৰুণাচল প্ৰদেশ চ' আজি শেষৰ প্ৰশ্নটো আপোনালোকৰ কাৰণে ৰাখিছোঁ আৰু এই প্ৰশ্নটো মই ৰিচেণ্টলি কমিউনিটি পোষ্টতো আপোনালোকৰ কাৰণে দিছিলোঁ হুইচ অফ দ্য ফলোইং বুকছ ৱাজ নট ৰিটেন বাই শংকৰদেৱা চ' তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰাত নাছিল সুধিছে মনত ৰাখিব ইয়াত নাছিল বুলি দিছে কিন্তু চ' কোনখন হ'ব হৰিচন্দ্ৰ উপাখ্যান
নে নামঘোষা গুণমালা নে কীৰ্তন। চ' আপোনালোকৰ কাৰণে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্টত জনাওক। লগতে এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে তাৰ বিষয়েও জনাব নাপাহৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব।